এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছো, আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দি এটা কৰি দিম। প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলো। বৰ্তমান সমগ্ৰ অসমতে 500খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে। সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী-ডিচেম্বৰ মাহত উদ্বোধন কৰিম, আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম। ছাৰ, 500খন বিদ্যালয় ইতিমধ্যে বনোৱা হ'ব, আৰু হোৱা নহয়, ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে। ছাৰ, কিছু আমাৰ ডন বস্কো, চেণ্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল। যিটো গতিত আমি কাম কৰি আছো, আজি ডন বস্কো, চেণ্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে, কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল। কোনোবা MP ফাণ্ডৰ পৰা 1 লাখ, MP ফাণ্ডৰ পৰা 5 লাখ এনেকে লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল। এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছো। হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছো। 4,000 স্কুল আছে, এইবছৰ 500খন লৈছো, আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছো, যাতে টোটেল 1000খন আমি নিব পাৰো। প্ৰাইভেট স্কুল কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব, তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহীত কোনে, এতিয়াতো বহি চিল পেক আছে, চিলৰ যোৱাবাৰো আমি কৰিছো। অইন ঠাইত কৰা দেখা নাযায়। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰিছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা কৰা অভিযান চলি থাকিব, এপইণ্টমেণ্ট গণ্ডগোল নাই।